মই 78-79 কথা কৈছোঁ অসম আন্দোলন যেতিয়া আৰম্ভ হয় মই তেতিয়াৰ পৰাই জড়িত আৰু পিছলৈ মই গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি ইনচাৰ্জত আছিলোঁ সমুজ্জ্বল ভট্টাচাৰ্য যি ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে সেই সময়ত আমি ছাত্ৰ সন্থাৰ কৰ্মীসকলে আমি প্ৰায়খিনি সময়ত সমুজ্জ্বল ভট্টাচাৰ্য ঘৰলৈ আহোঁ আহিলে আমি খুৰীক বা বীণা ভট্টাচাৰ্য খুৰীক পাওঁ আৰু তেখেতে মানে এনেকুৱা এটা অৱস্থাত সমুজ্জ্বল ভট্টাচাৰ্য যেনেকৈ তেওঁৰ পুত্ৰ বা অন্যান্য পুত্ৰ পুত্ৰীসকল আছে আমাকো পুত্ৰৰ দৰে ব্যৱহাৰ কৰিছে সেইকাৰণে আমি এতিয়া প্ৰথমে কৈছোঁ যে এইগৰাকী মাতৃস্বৰূপা আছিল আৰু অসম আন্দোলনৰ যেতিয়া ভৰপক সময় সেই 6 বছৰীয়া অস্তিত্ব ৰক্ষা আন্দোলনত আমি তেখেতৰ পৰামৰ্শ ল'বলৈ যাওঁ কেতিয়াবা সমুজ্জ্বলৰ লগতো বহোঁ তেখেতৰ পৰামৰ্শ লোৱা মাতৃস্বৰূপা তেখেতে আমাক যিটো পৰামৰ্শ দিয়ে আজি শেষ মুহূৰ্তলৈকে তেওঁ আজি 2-3 বছৰ 2 বছৰমান আগত পৰি পেলাই কঁকালো ভাঙিলে শেষ মুহূৰ্তলৈকে মেণ্টেলি এনেকুৱা ষ্ট্ৰং আজি 92 বছৰ বয়স বুলি আমি জানো কিন্তু তেখেতৰ এতিয়া শেষ মুহূৰ্তলৈকে যিটো স্মৃতি শক্তি আৰু অসম আন্দোলনত সেই 6 বছৰীয়া আন্দোলনত আজি আমি যদি কওঁ সেই সময়ত প্ৰফুল্ল মহন্তই হওক বিভু ফুকনে হওক প্ৰতিগৰাকী ব্যক্তিয়ে এটা সময়ত তেখেতৰ পৰা পৰামৰ্শ লৈছিল আৰু আমি নিজে আজি যাৰ জ্বলন্ত উদাহৰণ আছে আমি ইয়াত মই গুৱাহাটী ছাত্ৰ সন্থাই হওক আছাম ইঞ্জিনিয়াৰিং কলেজ ছাত্ৰ সন্থাৰ মই আছুৰ প্ৰেচিডেণ্ট আছিলোঁ সেই সময়ত আৰু আমি এটা কথা কওঁ যে আজি তেখেতৰ যিটো অৱদান আজি ইয়াত ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী বা বৰ্তমান কৰ্মী উৎপল শৰ্মা অকলে ইয়াত উপস্থিত এইকাৰণে হৈছে বহুত মিনিষ্টাৰো হৈ গ'ল বহুত MLA হৈ গ'ল MP হৈ গ'ল তেওঁলোকো আজি ইয়াত আহিছে এটাই কাৰণত আহিছে যে সেই সময়ত অসম আন্দোলনৰ সময়ত তেখেতক যেনেকৈ পাইছিল সেই পৰিৱেশটো মই আজি ইয়াত সেই পৰিৱেশটো পাইছোঁ যে পুৰণা কৰ্মীসকলক পাইছোঁ কাৰণ তেওঁলোকে এটাই কথা যে আমি আজি মাতৃগৰাকীক শেষ বিদায় সকলোৱে আমি লগ হ'ম আৰু শেষত মই এটা কথা কওঁ তেখেতৰ বিয়োগত আমি অকল অসমেই নহয় অসমৰ ছাত্ৰ সমাজ অসমৰ নতুন প্ৰজন্মৰ যিসকল আহিবলগীয়া ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ সমাজ বা সাধাৰণ ৰাইজ আছে তেওঁলোকেও এটা ডাঙৰ এটা আমাৰ মাজৰ পৰা নক্ষত্ৰ আঁতৰি যোৱা বুলি আমি ক'ম কাৰণ তেখেত যদিও সক্ৰিয় কৰ্মী হিচাপে আগবাঢ়ি অহা নাছিল আন্দোলনত কিন্তু আন্দোলনৰ প্ৰচেছন বা শোভাযাত্ৰাৰ সময়ত কাৰ্ফিউ ব্ৰেকৰ সময়ত মই নিজে আছোঁ নিৰ্মল বাবা বৰদলৈ বীণা ভট্টাচাৰ্য বাইদেউ ধানেশ্বৰী মেধি বিমলী গোস্বামী আমি যে কাৰ্ফিউ ব্ৰেক কৰি অসম আন্দোলনৰ 83 যেতিয়া আমি যাওঁ তেতিয়া তেখেতসকল আমাৰ লগত একেলগে আগত আছিলে গতিকে আজিও এই মাতৃস্বৰূপা বীণা ভট্টাচাৰ্য খুৰীৰ আজি মৃত্যুত আমি মহাপ্ৰয়াণত আমি শোক প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি আমি অসমবাসী ৰাইজৰ হৈ তেখেতক স্বৰ্গত বাস কৰক এইখিনি আমি প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত ধন্যবাদ।